মোৰতো ৰাজহাৰ আছে সেইকাৰণে মই পুনৰবাৰ কৈছোঁ মোৰ ৰাজনীতি আৰু তেখেতৰ ৰাজনীতিৰ মাজত পাৰ্থক্য আমি ৰাজনীতি ক্ষমতাৰ কাৰণে নহয় আমি ৰাজনীতি এটা আইডিঅলজিৰ কাৰণে কৰিছোঁ আমি ৰাজনীতি ৰাইজক সেৱা কৰিবলৈ কৈছোঁ এটা ৰাজনৈতিক চিন্তাধাৰাৰ যোগেদি যদি তেওঁ আইডিঅলজিয়ে নাই তো তেওঁ অফিচাৰ হ'ব লাগিছিল অফিচাৰ হ'লে যিকোনো দলৰ চৰকাৰ আহে তেওঁ কামেই কৰি থাকিলেহেঁতেন ৰাজনীতি কিয় কৰি আছে চ' সেইকাৰণে এটা পাৰ্থক্য ৰাইজে নিজে বিচাৰ কৰিব যে আজি লুইচ বাৰ্জাৰ সাৰদা কুকি আণ্ডাৰগ্ৰাউণ্ড আলফা বিভিন্ন অভিযোগ থকাৰ এই পদটো তেওঁলোকে আদৰ্শ পদটো বিচাৰে নে আমি য'ত আছোঁ তাতে আছোঁ আৰু এটা আদৰ্শ ভিত্তিত আমি আদৰ্শ মূল্য এটা ৰাজনীতি কৰি আছোঁ সেইটোৰ বিচাৰে এইটো ৰাইজৰ ওপৰত মই এৰি দিছোঁ মানে তাৰমানে কি তাৰমানে যদি তেওঁ সদায় ক্ষমতাতে থাকে তেওঁ ৰাজনীতি মতে তেওঁ নিজে কৈ দিছে যে পৰৱৰ্তী দিনত যদি বিজেপি বিৰোধী দলত থাকে যদি বিজেপি দল নহয় বিজেপি চৰকাৰ নহয় তাৰমানে তেওঁ বিজেপিকে দিব সেইটোৱে প্ৰমাণ দিছে সেইটোৱেতো প্ৰমাণ হ'ল যে মই যি কথা মই প্ৰথমতে কৈ আছোঁ যে তেওঁ ক্ষমতা বাহিৰে থাকিব নোৱাৰে ইমান অপৰাধ কৰিছে তেওঁ ক্ষমতা বাহিৰত থাকিব নোৱাৰে ক্ষমতাহে তেওঁলোকৰ সংৰক্ষণ তো তাৰমানে তেওঁ কি কৈছে যে কাইলৈ গৈ যদি বিজেপি চৰকাৰ নাই যায় প্ৰথম বিজেপি ত্যাগ কৰা মানুহে হ'ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইকাৰণে পুৰণি বিজেপি পুৰণি RSS যি কাট্টাৰ বিজেপি যি কাট্টাৰ RSS তেওঁলোকক বেয়া পায় তেওঁলোকে নিজে জানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত তেওঁলোকে বিশ্বাস কৰিব নোৱাৰে